নগরবেড়া নদী সংরক্ষিত বনাঞ্চলিক কার্যালয়ের বনকর্মীর এটা দলে অভিযান চলায় জব্দ করেছে 3খনকৈ বাহন। অবৈধ বালি আর মাটি সরবরাহর অভিযোগত জব্দ করা হয় 2খন নম্বরবিহীন ট্রেক্টর আর এখন বলেরো পিকআপ। জব্দকৃত বলেরো পিকআপ গাড়িখনৰ নম্বৰ AH25 EC3234। জব্দকৃত 3খন বাহন ইতিমধ্যে নগরবেড়া বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়া হৈছে। জানিব পৰা মতে মালিবাৰী বালিঝাৰ আৰু জয় বাংলাৰ পৰা জব্দ কৰা হৈছে বাহন 3খন। উল্লেখ্য যে দীৰ্ঘদিন ধৰি নগরবেড়া নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত এটা চক্ৰই অবৈধভাৱে বালি আৰু মাটিৰে বৃহৎ ব্যৱসায় চলাই আহিছে। এনে অবৈধ বালি মাটি সৰবৰাহৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিছে বন বিভাগে। গাড়ীখন আমি কিবা খবৰ পাই আমি পাৰ্টি হতে যাওঁ। আমি 3খন গাড়ী জব্দ কৰি আনি বন বিভাগৰ কাৰ্যালয়ত জমা ৰাখিছোঁ। কি কি গাড়ী ধৰিছে? এখন 2খন হ'ল বগা বালা আৰু এখন লাল বালা। ট্ৰেক্টৰ 2খন, বলেৰো এখন। যিমান দূৰ পাৰোঁ যিখিনি আছে পাৰা বন্ধু আমি ধৰাৰ চেষ্টা কৰি থাকিম।